হাই ফ্ৰেণ্ডছ, মই আজি যাবলৈ ওলাইছোঁ হাজৰিকা পাৰা বাইদেউৰ ঘৰলৈ। এয়া মোৰ চোতালৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এইখনেই হৈছে মোৰ ঘৰ। এতিয়া মই হাজৰিকা পাৰালৈ যাম বুলি ভাবিছোঁ। বহুদিন যোৱা নাই বাইদেউৰ ঘৰলৈ। আজি ঠাণ্ডাও পৰিছে, তথাপিতো এবাৰ যাওঁ বুলি ভাবিছোঁ। লগত মাদাৰকো লৈ যাওঁ নেকি এই বুলি ভাবি মাকো ল'বা দিলোঁ। মায়েও এতিয়া ওলাই আহিছে। এতিয়া আমি বাইদেউৰ ঘৰলৈ যাম। মায়েও বহুদিন যোৱা নাই। বাইদেউৰ ঘৰ হাজৰিকা পাৰা কুৰিগাঁৱলৈ যাম এতিয়া আমি। মই এতিয়া গাড়ীত ষ্টাৰ্ট দিবলৈ ওলাইছোঁ। মানে আৰু নতুন বছৰ আহি আছে, বোলো তাৰ আগতে এবাৰ বাইদেউৰ ঘৰলৈ যাই আহোঁ। মায়েও বহুত হেঁপাহ কৰি আছে যাবৰ কাৰণে। এই বুলি ভাবি মাইক লৈ আমি ওঝাপাৰাৰ ৰাস্তাৰে এতিয়া যাবলৈ আহিছোঁ। এইটো আমাৰ ওঝাপাৰা কালী মন্দিৰ। এয়া কালী মন্দিৰ। এই মায়ে মই আহিছোঁ। এয়া কালী মন্দিৰ, ওঝাপাৰা কালী মন্দিৰ, কালীমাৰ ওচৰৰে ৰাস্তাই দি আমি এতিয়া আহি আছোঁ। আহি আমি চিপাঝাৰ ষ্টেচনৰ গৌতম দাৰ মিঠৈৰ দোকান পালোঁ। সুমিত্ৰা চুইটছ তেওঁৰ দোকানখনৰ নাম। এইজনেই হৈছে আমাৰ গৌতম দা, সকলোৰে পৰিচিত গৌতম দা। মায়ে আহিছে দোকানলৈ। এইখন আমাৰ ভাস্কৰ ফাৰ্মাচী, দৰং মেডিকেল। আৰু আমাৰ গৌতম দাৰ ধুনীয়া মিঠৈৰ দোকান। এইখন দোকান তেওঁৰ তাত ধুনীয়া হৰেক ৰকমৰ মিঠাই, চানা মিঠাই, বিস্কুট, বিভিন্ন ধৰণৰ বস্তু আছে। তেওঁ ষ্টেচনাৰী বস্তুও কিছুমান বেচে। তেওঁৰ পৰা আমি মিঠাই ল'লোঁ। লৈ এতিয়া আমি হাজৰিকা পাৰালৈ যাওঁ বুলি এতিয়া আমি চিপাঝাৰ ষ্টেচনৰ পৰা আহি আছোঁ। এতিয়া আমি এয়া একাডেমি হাইস্কুলৰ দুৱাৰমুখ পাইছোঁ। এতিয়া আমি গৈ আছোঁ। গধূলি সময়, ভাল লাগে এই টাইমত আহি ফুৰিব। আহি আমি এতিয়া আমাৰ ঘোঁৰাবান্ধাৰ তেল ডিপু পালোঁ। তেল ডিপুত অলপ তেল ভৰাই লওঁ। তেল মানে আৰু লাগে আৰু গাড়ী চলালে আৰু তেল লাগেই। তেলটো ভৰাই লওঁ এতিয়া। আমাৰ চিপাঝাৰৰ তেল ডিপু। এই তেল ডিপুত এতিয়া আমি তেল ভৰালোঁ। ভৰাই আমি বাইদেউৰ ঘৰলৈ, তেওঁলোকৰ ঘৰলৈ আহি আছোঁ এতিয়া। তেওঁলোকৰ ঘৰ মুখ পাইছোঁ। ওচৰতে এখন LP স্কুল, ধুনীয়া পুখুৰী, তেওঁলোকৰ ধুনীয়া ৰাস্তা পদূলি ভালেই। আজিকালি সকলো ৰাস্তা পদূলি ভালেই প্ৰায়। আমি তেওঁলোকৰ ঘৰ এতিয়া পাওঁ হৈছোঁ আৰু পামেই, বৰ বিশেষ নাই। পালোঁ। তেওঁলোকৰ ঘৰৰ বাটত গাড়ী সোমালোঁ এতিয়া। এই গাড়ী এতিয়া আমি ৰাখিছোঁ। ইয়াত গাড়ী ৰাখিলোঁ আমি এতিয়া গাড়ীৰ পৰা আমি নামোঁ। চাই থাকিব আপোনালোকে। গাড়ীৰ পৰা নামি হঠাৎ দেখিলোঁ আমাৰ আনন্দীপাৰাৰ ৰাজুদাৰ মাকক। তেওঁক বহুদিনৰ মূৰত দেখিছোঁ। এইজন তেওঁৰ ছোৱালীৰ ঘৰত আছিলে আহি, এতিয়া মানে আকৌ মঙলদৈলৈ যাব ৰাজুদাৰ ঘৰলৈ। ৰাজুদাৰ ল'ৰাজন, ডাঙৰ ল'ৰা। মায়ে তেওঁক মাত দিছে। ময়ো আছোঁ, তেওঁক মাত দিলোঁ মই। তাৰপিছত এতিয়া আমি বাইদেউৰ ঘৰলৈ বুলি সোমাই আহিলোঁ। তেওঁলোকৰ কুকুৰটো টমো আমাক আগবঢ়াই নিলে আহি। বাইদেউৰ ঘৰৰ চোতালত পাইছোঁ আৰু এইখনেই আমাৰ ডাঙৰ বাইদেউৰ হাজৰিকা পাৰাৰ ঘৰ। আমাৰ ভিনদেউৰ ভায়েক সেইজন ওলাই আহিছে আমাক দেখি। এইজন আমাৰ ভিনদেউৰ সৰু ভায়েক জ্যোতিষ শৰ্মা। তেওঁ মাত দিছে, তেওঁ কিবা কৰি আছে, ঠাণ্ডাও লাগিছে বোলে তেওঁ অলপ। তাৰপিছত বাইদেউৰ ঘৰত আহিলোঁ। বাইদেউৰ ঘৰত আহি এতিয়া বাইদেউৱে চাহ তাহ বনাব আৰু আমাক দেখা নাই। দেখাৰ পিছত তেওঁলোকৰ পাকঘৰতে বহিলোঁ। বাইদেউৱে চাহ বনালে, মাইৰ লগত চাহ খালে বহি। এইটো আমাৰ ডাঙৰ ভাগিন, এইজনে আমাৰ ভিনদেউ। আৰু এতিয়া বাইদেৱে মোলৈকে চাহ বাকী আছে। আজি আহিলোঁ বাইদেউৰ ঘৰলৈ, স্কুললৈ গৈছেনে নাই সুধিলোঁ, ডাঙৰ ভাগিন। আৰু এতিয়া চাহ তাহ ময়ো খালোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাব। চাই ভাল লাগিলে আপোনালোকে এটা শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মহাদেৱ অফিচিয়েল প্ৰণৱজ্যোতি আপোনালোকে চাই থাকিব। আজিলৈ ইমানতে
সামৰণি কৰিছোঁ। এইজনেই মই মহাদেৱ অফিচিয়েল প্ৰণৱজ্যোতি শৰ্মা। থেংক ইউ।